অনুষ্ঠান চলি থকাৰ মাজতে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নিখংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিছিল জয়কান্ত বৰ্মন নামৰ এজন লোকে দুগৰাকীকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল আৰু জামুগুৰি হাততে যি নিখংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে তাৰ পাছতে এতিয়া একাংশ লোকে ওলাই আহি একাংশ ৰাইজ ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে থানাৰ সন্মুখত থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে যে দুখীয়ে উচিত শাস্তি পাব লাগিব দুখীক যিমান পাৰে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা বা উচিত শাস্তি প্ৰদানৰ দাবীৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লৈ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ বিহু অনুষ্ঠান চলি থকাৰ মাজতে জামুগুৰি হাতত চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে একতিকৈ ভয়ংকৰ ঘটনা লীলা বৰুৱা আৰু ৰাকেশ শৰ্মা নামৰ দুই ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ জয়কান্ত বৰ্মন নামৰ এজনৰ আৰু আক্ৰমণত থিতাতে নিহত হৈছিল ৰঙা চকুৱাৰ লীলা বৰুৱা নামৰ ব্যক্তিগৰাকী আৰু সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তিগৰাকীৰ মৃত্যুক লৈ এতিয়া শোকস্তব্ধ হৈ পৰাৰ লগতে অতিকৈ উত্তেজিত হৈ পৰিছে অঞ্চলবাসী হত্যাকাৰী জয়কান্ত বৰ্মনক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে ওলাই আহিছে শ শ লোক জামুগুৰি হাতৰ নিকটৱৰ্তী ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে জামুগুৰি হাট থানা ঘেৰাও কৰি শ শ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অতিকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এনেদৰে এতিয়া দুখীয়ে যাতে শাস্তি পায় দুখীক উচিত শাস্তি প্ৰদানৰ দাবীৰে এনেদৰে থানা ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে অতিকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আক্ৰমণত থিতাতে নিহত হৈছিল ৰঙা চকুৱাৰ লীলা বৰুৱা নামৰ এজন ব্যক্তি আৰু লগতে বৰ্তমানেও কিন্তু আহত হৈ চিকিৎসাধীন অৱস্থাত আছে ৰাকেশ শৰ্মা নামৰ আন এজন ব্যক্তি অতিকৈ সংকটজনক অৱস্থাত আছিল আৰু এইজন জয়কান্ত বৰ্মনে এই যি নিখংস হত্যাকাণ্ড সংঘটিত কৰিছিল এই নিখংস হত্যাকাণ্ডক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে উচিত শাস্তিৰ দাবীৰে থানা ঘেৰাও কৰা পৰিলক্ষিত হৈছে জয়কান্ত বৰ্মনে কিহৰ বাবে এনে ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিলে কিহৰ বাবে নিখংস হত্যাকাণ্ড ঘটনা সংঘটিত কৰিলে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে এফালে বিহুৰ আনন্দ উল্লাস চলি আছিল আৰু তাৰ মাজতে বিহু অনুষ্ঠান চলি থকাৰ মাজতে এক অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত কৰে চোকা অস্ত্ৰৰে হত্যাকাণ্ড সংঘটিত কৰে হত্যা কৰে লীলা বৰুৱা নামৰ এজন ব্যক্তিক আৰু যিহেতু সাংস্কৃতিক জগতৰ সৈতে জড়িত আছিল অতিকৈ এজন ভদ্ৰ লোক আছিল গতিকে সমাজৰ পৰা সেই ভদ্ৰ লোকজন এনেদৰে তেওঁলোকৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাৰ পাছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুখীয়ে উচিত শাস্তি পাব লাগে বুলি ন্যায়ৰ দাবীৰে উত্তপ্ত হৈ পৰিছে স্থানীয় লোকসকল আৰু আক্ৰমণত যিহেতু থিতাতে নিহত হ'বলগীয়া হৈছিল লীলা বৰুৱা নামৰ লোকজন তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অতি শীঘ্ৰে যিমান পাৰে সিমান সোনকালে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে উচিত তদন্ত হ'ব লাগে বুলি দাবী কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰি থানাৰ চৌহদ এনেদৰে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু বিহু অনুষ্ঠান চলি আছিল বিহু অনুষ্ঠান চলি থকাৰ মাজতে এনে ধৰণৰ যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পাছতে এতিয়া অতিকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুখীয়ে উচিত শাস্তি পাব লাগে আৰু এইজন হৈছে জয়কান্ত বৰ্মন নামৰ সেই লোকজন যে হত্যাকাণ্ড সংঘটিত কৰিছে কিন্তু হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য বা প্ৰকৃত কাৰণ সন্দৰ্ভত জানিব পৰা হোৱা নাই কিয়নো এই ঘটনা সংঘটিত হোৱাৰ পাছতে বিহু কমিটিৰ লোকসকলে আটক কৰি বা কৰায়ত্ব কৰি আৰক্ষীক গতাই দি আৰক্ষীয়ে আটক কৰি বৰ্তমানে অব্যাহত ৰাখিছে কিন্তু একাংশ স্থানীয় লোকসকল ওলাই আহি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অতি শীঘ্ৰে দুখীয়া শাস্তি পাব লাগে কিহৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত কৰিলে সাংস্কৃতিক জগতৰ সৈতে জড়িত দুগৰাকীকৈ ব্যক্তিৰ সৈতে অতিকৈ নিখংসভাৱে যি ঘটনা সংঘটিত কৰিছিল তাৰে এজন যিহেতু থিতাতে নিহত হৈছিল লীলা বৰুৱা নামৰ ব্যক্তিগৰাকীক হেৰুৱাই এতিয়া সকলো আমাৰ
সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল মানে শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকুৰা তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে ম্লান কৰিবলৈ নিদিব সেই আশা লৈ পেলাই আমি সমূহ ৰঙাচুকুৰাবাসী ৰাইজ আজি জামুগুৰি আৰক্ষী চকীৰ ওচৰত আমি উপস্থিত হৈছোঁ আমি আশা কৰিম যে আৰু আমি স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু আমি আশা কৰিম যে অতি সোনকালে দুখীয়া উচিত তদন্ত হৈ পেলাই উচিত শাস্তি পায় সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল মানে শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকুৰা তেনেকুৱা হয় আমিও তাতে বিহু মেলাতে আছিলো বাৰু ঘটনাটো হোৱাৰ আগত আমি গুচি গলো আমি আমাৰ প্ৰগ্ৰেম কৰিবৰ কাৰণে আহিছিলো তাত কিন্তু যি সময়ত মানে সেই ঘটনাটো ঘটিল আমি তাত উপস্থিত নাছিলো কিন্তু ইমান এটা ডাঙৰ ঘটনা কৰি পেলাই যে ইমান আমাৰ নিজৰ সম্পদটো যিজন মানুহে গোটেই আমাৰ ৰঙাচুকুৰা বুলিয়ে নহয় জামুগুৰি হাটৰ প্ৰত্যেকজন মানুহৰ বিপদ আপদৰ সময়ত যিজন মানুহে সমভাগী হৈছিল তেনেকুৱা এজন মানুহক আজি এহেঁতে নিৰা কৰিলে আমি কেতিয়াও মানি ল'ব নোৱাৰো এইটো কথাটো হয় আমিও তাতে বিহু মেলাতে আছিলো বাৰু ঘটনাটো